মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 6ৰ বিজ্ঞানৰ নতুন কিতাপটোৰ থকা চেপ্টাৰ 3 অৰ্থাৎ শৰ্টিং মেটেৰিয়েলছ ইনটু গ্ৰুপ ইয়াৰ অনুশীলনীত থকা আটাইবোৰ কুৱেশ্যন মই কৰাই দিম। চোৱা, কিতাপটোতো তোমালোকে জানাই যে দুটা মাধ্যমত আছে, অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে আছে। মই ইয়াৰ অনুশীলনীত থকা কুৱেশ্যনবোৰ দুটা মাধ্যমতে কৰাই দিম। চোৱা, আমি অনুশীলনীত থকা কুৱেশ্যনবোৰ আগতে চাওঁ। চোৱা, এই অনুশীলনীত থকা এই কুৱেশ্যনবোৰ মই কৰাই দি আছো। চোৱা, মই দুটা মাধ্যমতে কৰাই দিম। এইটো হ'ল আমাৰ অসমীয়া মাধ্যম, এইটো হ'ল আমাৰ ইংৰাজী মাধ্যম। এতিয়া তুমি মোবাইলৰ স্ক্ৰীনটোলৈ চোৱা। চ' প্ৰথমটো কুৱেশ্যনত আমাক কি দিছে? অনুশীলনীৰ প্ৰথমটো কুৱেশ্যনত আমাক দিছে নেম 5 অবজেক্ট। চোৱা, মই এইটো ৰেড কৰি দিওঁ। এতিয়া চোৱা, নেম 5 অবজেক্ট which can be made from wood, অৰ্থাৎ কাঠেৰে নিৰ্মিত 5বিধ বস্তুৰ আমি কি কৰিব দিছে? নাম লিখিব দিছে। চোৱা, এটা হৈ গ'ল কি আমাৰ টেবুল, তুমি যিয়ে লিখিব পাৰা। হা, চোৱা, তাৰপিছত লিখা এইটো কি? বুল্লক কাৰ্ট, তাৰপিছত হ'ল বোট মানে নাও, বুল্লক কাৰ্ট মানে হ'ল আমাৰ গৰু গাড়ী। হা, তাৰপিছত প্লো, তাৰপিছত কি হ'ল আমাৰ বেঞ্চ। তুমি যিয়ে লিখিব পাৰা, আলমিৰা লিখিব পাৰিবা, কাবাৰ্ড লিখিব পাৰিবা। হা, এতিয়া চোৱা, এইকেইটা লিখি দিবা। তোমালোকে নিজে জানি যিখিনি লিখিব পাৰা এইটো লিখিবা, আৰু ইয়াৰ বাহিৰেও যদি তুমি লিখিব বিচাৰা। এতিয়া চোৱাচোন, আমাৰ কুৱেশ্যন 2ত আমাক কি দিছে? কুৱেশ্যন 2ত আমাক দিছে, চোৱা, কুৱেশ্যন 2ত কৈছে select those object from the following which shine, অৰ্থাৎ তলত দিয়া বস্তুবোৰ কোনবোৰ কি আছে, কোনবোৰৰ উজ্জ্বলতা আছে বাছি উলিওৱা। চোৱা, উজ্জ্বলতা কোনবোৰৰ আছে আমি এইটো বাছি উলিয়াব লাগিব। চোৱা, গ্লাছ বলৰ উজ্জ্বলতা থাকিবনে নাই? থাকিব। প্লাষ্টিক টয়ৰ থাকিবনে? নাথাকে। ষ্টীল স্পুন মানে কি? ষ্টীলৰ চামুচ, ইয়াৰ থাকিবনে? থাকিব। কটনৰ শ্বাৰ্টৰ থাকিবনে উজ্জ্বলতা? নাথাকে। তেন্তে তোমালোকে এইকেইটা লিখি দিয়া। চোৱা, এনেকে লিখি দিয়া যে যিকেইটাৰ উজ্জ্বলতা আছে এইকেইটা লিখি দিয়া। গ্লাছ বল এণ্ড ষ্টীল স্পুন আৰ শ্বাইনিং অবজেক্ট। ইয়াৰে ভিতৰত গ্লাছ বল আৰু ষ্টীল স্পুন কি কৰিব? উজ্জ্বল থাকিব বা শ্বাইনিং অবজেক্ট, অৰ্থাৎ কাঁচৰ বাতি আৰু ষ্টীলৰ চামুচৰ উজ্জ্বলতা আছে। এতিয়া আমি চাওঁ কুৱেশ্যন 3টো। ইয়াত কি কৈছে? কুৱেশ্যন 3টোত আমাক কি কৈছে চোৱাচোন। Question 3 কৈছে match the object given below with the material from which they could be made. Remember, an object could be made from more than one material and a given material could be used for many objects. অৰ্থাৎ তলত দিয়া বস্তুবোৰৰ লগত পদাৰ্থবোৰ মিলোৱা যিবোৰৰ পৰা বস্তুবোৰ নিৰ্মাণ কৰা হয়। মনত ৰাখিবা যে বস্তু এটাতকৈ বেছি পদাৰ্থৰে গঠন হ'ব পাৰে আৰু পদাৰ্থটো বহু বস্তু গঢ়িবলৈ ব্যৱহাৰ কৰা হয়। চোৱা, আমাক বস্তুবোৰ কি কি দিছে? চোৱা, বস্তুবোৰ দিছে আমাক বুক। প্ৰথমে দিছে কি আমাক? বুক। চোৱা, আমাৰ বস্তু কেইটা দিছে কি কি? বুক, টাম্বলাৰ, তাৰপিছত চেয়াৰ, টয় আৰু কি? শুজ। এইকেইটা কিহেৰে বনাইছে সেইটো আমি মিলাব লাগে। চোৱাচোন, এইকেইটা আমি কি কৰিব লাগে? মিলাব লাগিব। চোৱা, মেটচ কৰিব লাগিব। চোৱা, বুক কিহেৰে বনাইছে এইটো মিলোৱাচোন তুমি নিজেই মিলোৱা ইয়াত বস্তুটো। ৰবা, এতিয়া চোৱা, বুক কিতাপ কিহেৰে বনাই? কিতাপ বনাই আমি জানো পেপাৰেৰে, হয় নহয়? এইটো মিলিব ইয়াত। টাম্বলাৰ মানে গামলা কিহেৰে বনাব কোৱাচোন? চোৱা, গামলা কিহেৰে বনাব? তাৰপিছত গামলা আমাৰ বনাব কিহেৰে? গ্লাছেৰে। গামলা কিহেৰে বনাই? গ্লাছেৰে। তাৰপিছত চোৱা, চেয়াৰ কিহেৰে বনাই? চেয়াৰ বনাই আমি জানো কাঠেৰে বনাই। তাৰপিছত আমি চাওঁ যে টয় কিহেৰে বনাই? পুতলাৰে বনাই, হয় নে নহয়? টয় মানে পুতলা, কিন্তু পুতলা কিহেৰে বনাই? প্লাষ্টিকেৰে বনাই। তাৰপিছত শুজ কিহেৰে বনাই? আমাৰ লেডাৰ মানে চামৰাৰে বনাই। এইকেইটা মিলাই দিলেই হৈ গ'ল। চোৱাচোন, মই ইয়াত মিলাই দি দিছো। চোৱা, এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা বা তোমালোকে মিলাই ল'বা এনেকে। ঠিক আছে। এতিয়া চাওঁ আমি কুৱেশ্যন 4। কুৱেশ্যন 4ত আমাক কি দিছে? কুৱেশ্যন 4ত দিছে, চোৱা,
state whether the statement given are true or false অৰ্থাৎ তলত দিয়া উক্তিবোৰৰ শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা আমাৰ প্ৰথমটো উক্তিত কি কৈছে চোৱাচোন প্ৰথমত কৈছে ওৱানত কৈছে আমাৰ stone is transparent while glass is opaque চোৱা অৰ্থাৎ শিল স্বচ্ছ কিন্তু কাঁচ অস্বচ্ছ স্বচ্ছ মানে কি যাৰ আৰ পাৰেৰে আমি কোনো বস্তু চাব পাৰো আৰু অস্বচ্ছ মানে যাৰ আৰ পাৰেৰে আমি কোনো বস্তু চাব নোৱাৰো ট্ৰান্সপাৰেন্ট মানে হল আমাৰ স্বচ্ছ অপেক মানে কি হল আমাৰ অস্বচ্ছ আচ্ছা চোৱাচোন শিলগুটি কি স্বচ্ছ হয়নে শিলগুটিৰ আৰ পাৰেৰে আমি চাব পাৰো নে নোৱাৰো তেন্তে এইটো কি হৈ যাব এইটো হৈ যাব আমাৰ অশুদ্ধ এইটো হৈ যাব ফলছ অৰ্থাৎ এফ তাৰপিছত আমি 2 নম্বৰটো চাও 2 নম্বৰটোত আমাক কি কৈছে এ নোটবুক হেজ লাষ্টাৰ ৱেল eraser does not অৰ্থাৎ টুকা বহীৰ উজ্জ্বলতা বা দ্যুতি আছে কিন্তু ৰবৰৰ নাই এইটো হয়নে চোৱাচোন এইটো তুমি নিজেই কোৱাচোন এইটো শুদ্ধ হবনে নাই এইটো কেতিয়াও কি নহয় শুদ্ধ নহয় তুমি এইটো নিজেই কোৱা আমাৰ নোট বহীৰ নোট বা টুকা বহী আমি যিবিলাক বহীত লিখো এইটো উজ্জ্বলতা থাকে নে নাথাকে তেন্তে এইটো আমাৰ কি হয় এইটোতো এফ হয় এফ মানে কি ফলছ এইটো আমাৰ কি হয় ফলছ হয় মনত ৰাখিবা 1 নম্বৰটো ফলছ অশুদ্ধ 2 নম্বৰটো অশুদ্ধ এতিয়া চাও আমি 3 নম্বৰটো আমাক কি দিছে 3 নম্বৰটো আমাক দিছে যে চক চোৱা 3 নম্বৰটো আমাক দিছে chalk dissolve in water অৰ্থাৎ চক মাটিত দ্ৰৱীভূত হয় এইটো হয়নে চোৱা চক মাটিটো পানীত দ্ৰৱীভূত হয়নে নহয় এইটো নহয় সো আমি লিখি দিম এইটো এফ লিখি দিম প্ৰথম তৃতীয়টো আমাৰ কি হ'ব এফ হ'ব এতিয়া চোৱা আমাৰ 4 নম্বৰটোত কি আছে a piece of wood float on water a piece of wood float on water এইটো water হ'ব চোৱা in water তাৰপিছত কাঠৰ টুকুৰা এটা পানীত উপঙে এইটো হয়নে হয় এইটো হয় তেন্তে আমি কি লিখিম ট্ৰু এইটো ট্ৰু হৈ যাব এইটো ট্ৰু হ'ব 4 নম্বৰটো তাৰপিছত sugar does not dissolve in water কি কৈছে যে চেনি পানীত দ্ৰৱীভূত নহয় এইটো হয়নে না চেনি পানীত দ্ৰৱীভূত হয় তেন্তে এইটো কি হৈ যাব এইটো অশুদ্ধ এইটো অশুদ্ধ হ'ব আমাৰ তাৰপিছত কৈছে oil mixed with water তেল পানীত মিহলি হয় তুমি নিজেই কোৱাচোন তেল পানীত মিহলি হয় নে নহয় তেন্তে আমি 6 নম্বৰটো কি কম অশুদ্ধ অৰ্থাৎ এফ তাৰপিছত sand settle down in water অৰ্থাৎ বালি পানীৰ তলত যায় এইটো শুদ্ধ হ'ব তেন্তে এইটো কি হৈ যাব ট্ৰু তাৰপিছত vinegar dissolve in water vinegar পানীত কি হয় দ্ৰৱীভূত হয় এইটো শুদ্ধ তেন্তে তোমালোকে চোৱাচোন এইকেইটা চাব পাৰা তোমালোকে উত্তৰকেইটা মই ইয়াত লিখি দিছো তোমালোকে এইটো শুদ্ধ অশুদ্ধ লিখি দিবা ঠিক আছে চোৱা যেকেইটা 1 নম্বৰটো আছিলে আমাৰ কি অশুদ্ধ 2 নম্বৰটো অশুদ্ধ 3 নম্বৰটো কি অশুদ্ধ 4 নম্বৰ শুদ্ধ 5 নম্বৰ অশুদ্ধ 6 নম্বৰ অশুদ্ধ 7 নম্বৰ শুদ্ধ 8 নম্বৰো শুদ্ধ এইকেইটা তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা এতিয়া চাও আমি নেক্সট কুৱেশ্যনটো আমাৰ কি আছে কুৱেশ্যন 5 কুৱেশ্যন 5ত আমাক কৈছে question 5ত কৈছে given below are the name of some object materials তলত কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া আছে ইয়াত কৈছে কি দিছে water basketball orange তাৰপিছত sugar globe apple and earthen picture মানে কি মাটিৰ কলহ ইয়াত কৈছে group them ইয়াত কৈছে আমাক group them as অৰ্থাৎ নিৰ্দেশনাৰ মতে সেইবোৰ ভাগ কৰা কি ভাগ কৰিব লাগে round shape and other shape কোনবোৰৰ ইয়াত round shape হয় আৰু কোনবোৰৰ অন্য round shape মানে কি গোলাকৃতি আৰু অন্যকৃতি অসমীয়াটো চাবা ইংৰাজীটো চোৱা তাৰপিছত eatable কোনকেইটা আমি খাব পাৰো আৰু কোনকেইটা খাব নোৱাৰো ইয়াৰে চোৱা আমি পানী খাব পাৰো হয়নে নহয় প্ৰথমে আমি ৰাউন্ড শেপটো চাও ৰাউন্ড শেপ কোনকেইটা আছে পানীৰ কোনো শেপ নাই মানে পানীৰ কোনো আকাৰ নাই কিন্তু বাস্কেটবল গোলাকৃতি হয়নে নাই হয় তেন্তে এইটো বাস্কেটবলটো প্ৰথমে বসোৱা
ৰাউণ্ড শ্বেপৰ হয় বাস্কেটবল বা গোলাকৃতিৰ কি হয় বাস্কেটবল, তাৰপিছত অৰেঞ্জ মানে কমলা, তাৰপিছত চোৱা আমাৰ সুগাৰ কি হ'ব, সুগাৰ কি কোনো তাৰ আকৃতি আছে বা তাৰ গোল হয়নে গোলাকৃতি হয়নে নহয়, গ্লোব হ'ব আৰু এপল হ'ব আৰ্থিন পিচাৰ। চ' আৰ্থিন পিচাৰো কি হয় গোলাকৃতিৰ হয়, অৰ্থাৎ মাটিৰ কলহো কি হয় গোলাকৃতিৰ হয়। এতিয়া চাওঁ আদাৰ শ্বেপ মানে চোৱা এতিয়া দুটা শ্বেপত ৰাউণ্ড শ্বেপ আৰু আদাৰ শ্বেপ মানে কি পানীৰ কোনো শ্বেপ আছেনে নাই, আৰু সুগাৰৰ কোনো শ্বেপ আছেনে নাই, সি চোৱা তোমাৰ বৰ্গকৃতিৰো হ'ব পাৰে, কেতিয়াবা কি গোলাকৃতিৰো হৈ যাব পাৰে, কেতিয়াবা কোনো শ্বেপেই নহয়। এতিয়া চোৱা তাৰপিছত ইয়াৰে ভিতৰত কোনকেইটা আমি খাব পাৰো চোৱাচোন, ইয়াৰে ভিতৰত আমি খাব পৰা কেইটা হ'ল ইটেবল মানে খাব পৰা, ৱাটাৰ পানী আমি খাব পাৰো, অৰেঞ্জ আমি খাব পাৰো, সুগাৰ আমি খাব পাৰো, এপল আমি খাব পাৰো। অৰ্থাৎ খোৱা উপযোগীবোৰ কি খোৱা উপযোগীবোৰ হ'ল পানী, কমলা, চেনি আৰু আপেল। আৰু নন ইটেবল কেইটা কি হ'ব চোৱাচোন, বাস্কেটবল, গ্লোব মানে হ'ল আমাৰ কি চোৱা যিটো পৃথিৱীৰ যে এটা পৃথিৱীটো যে থাকে, পৃথিৱীৰ নিচিনা যে এটা গোলাকৃতিৰ বস্তু থাকে, সেইটো আমাৰ স্কুলত যে থাকে পাইছেনে নাই। আৰু আৰ্থ এণ্ড পিচাৰ আমি মাটিৰ কলহ, বাস্কেটবল আৰু গ্লোবক আমি খাব নোৱাৰো। এইটো হ'ল আমাৰ এনচাৰ। এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। এতিয়া চোৱাচোন নেক্সট কুৱেশ্যনটো আমাক কি কৈছে, নেক্সট কুৱেশ্যনত কৈছে লিষ্ট অল আইটেম নন টু ইউ that float on water, check and see if they will float on an oil or kerosene। অৰ্থাৎ কি কৈছে আমাক, তুমি জনা পানীত উপঙা সকলোবোৰ বস্তুৰ নাম লিখা, এইবোৰৰ তেল বা কেৰচিন তেলত উপঙা নে, নিৰীক্ষণ কৰা। চ' এতিয়া আমি আনচাৰটো কেনেকে লিখিছো চোৱাচোন, কোনকেইটা বস্তু পানীত উপঙা, এইটো চোৱা লিষ্ট অফ some items that float on water, উড মানে কাঠ, প্লাষ্টিক কি হয় পানীত উপঙে, অইল মানে তেলোতো পানীত উপঙে, এণ্ড থাৰ্মকল। অৰ্থাৎ পানীত উপঙা বস্তুবোৰ হ'ল কাঠ, প্লাষ্টিক, তেল, থাৰ্মকল ইত্যাদি। আৰু সেইকেইটা তোমালোকে নিজে নিজে কৰিবা, যিটো নেকি তোমাক নিজে কৰিব দিছে। চোৱা কুৱেশ্যনে ইয়াত যে কৈছিলে এইবোৰ তেল বা কেৰাচিন তেলত উপঙাই নিৰীক্ষণ কৰা, এইটো তোমালোকে নিজে কৰিবা। চোৱা এতিয়া চাওঁ আমি কুৱেশ্যন 7ত আমাক কি দিছে, কুৱেশ্যন 7ত আমাক কৈছে চোৱা, ফাইণ্ড দ্য অড ওৱান আউট ফ্ৰম দ্য ফলোৱিং। অৰ্থাৎ তলৰ বস্তুবিলাকৰ ভিতৰত অড কোনটো মানে বেলেগ, অমিলটো, অৰ্থাৎ তলত দিয়াবোৰৰ মাজৰ পৰা অমিলটো বাছি উলিওৱা। অৰ্থাৎ চোৱা কি দিছে, প্ৰথমটো চেয়াৰ, বেড, টেবুল, বেবী, কাবাৰ্ড। আচ্ছা তুমি ইয়াত যদি এটা বস্তু লক্ষ্য কৰা তেন্তে চাবা যে ইয়াত চেয়াৰটো আমি কাঠেৰে বনাওঁ, বেডো আমি কাঠেৰে বনাই, টেবুলটোও কাঠেৰে বনাই প্ৰায়, কিন্তু বেবী শিশু কি আমি কাঠেৰে বনাওঁ বা ইয়াৰ লগত কোনো মিল আছেনে, কাবাৰ্ডটোতো কাঠেৰে বনাই হয় নে নহয়, আলমাৰি। এতিয়া ইয়াততো একো মিল নাই, বেবীটোৰ একো মিল আছেনে নাই, তেন্তে আমি কি লিখিম, বেবীটো হ'ল আমাৰ অমিল, ইয়াতে থকা বেবী শব্দটো হ'ল অমিল শব্দ। তেন্তে আমি চোৱা এনচাৰ এত কি লিখিছো, বেবীটো হ'ল অমিল, ঠিক আছে। অৰ্থাৎ কেঁচুৱা, বাকীবিলাক জীৱিত নহয়, এইকেইটা জীৱিত নহয় বা কাঠেৰে বনাই, এনেকে চোৱা তুমি। এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটো, কুৱেশ্যন বিত আমাক কি কৈছে, ৰ'জ, জেচমিন, বোট, মেৰিগোল্ড, লটাছ। এই আটাইবোৰ কি হয় ফুলৰ নাম হয়, যে ৰ'জ, জেচমিন, বোট, মেৰিগোল্ড, লোটাছ এই আটাইবোৰ কি হয় ফুলৰ নাম হয়। কিন্তু বোটটো ফুলৰ নাম নহয়, মই বোটকো ফুলৰ নাম কৈ আছো, বোট মানে কি নাও। চোৱা তেন্তে ইয়াত কি হৈ যাব, এনচাৰ বিটো হ'ব আমাৰ বোট। এনচাৰ বিটো কি হ'ব, বোটটো ইয়াৰে থকা অমিল শব্দ, ইয়াত থকা বোটটো হ'ল অমিল শব্দ। এতিয়া চাওঁ আমি কুৱেশ্যন চিত আমাক কি দিছে, এলুমিনিয়াম, আইৰণ, কপাৰ, চিলভাৰ, চেণ্ড। চোৱা এলুমিনিয়াম এটা ধাতু, আইৰণ এটা ধাতু, কপাৰো এটা ধাতু আৰু চিলভাৰো এটা ধাতু। কিন্তু চেণ্ড এটা মানে বালি এটা ধাতু হয়নে নহয়, বালু বা বালি যিটোই কোৱা। এতিয়া চোৱা এইটো তেন্তে এনচাৰ চিটো কি হৈ যাব, চিটো হৈ যাব আমাৰ চেণ্ড। এনচাৰটো চিৰ এনচাৰ কি হৈ যাব, চেণ্ড। এইটো চেণ্ড তোমালোকে লিখি দিবা, অমিলটো। এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটো আমাক কি আছে, নেক্সট কুৱেশ্যনটো আমাক দিয়া আছে চুগাৰ, সল্ট,
sand, copper, sulfate. So sugar, sugar মানে কি আমাৰ চেনি, salt মানে কি নিমখ, sand এইটো মানে কি বালি, আৰু copper sulfate. ঠিক আছে, ইয়াৰে ভিতৰত কি হয়, এই চেন্টটো কি হয়, এটা অমিল হয়। তেন্তে আমি কি লিখিম চোৱাচোন, আমি এই চেন্টটো হ'ব আমাৰ ইয়াৰ অমিল, তেন্তে অমিল হ'ব চেন্ট। 2 নম্বৰৰ অমিলো কি হ'ব, চেন্ট। এইটো হ'ল তোমালোকৰ ইয়াৰ অন্তিমটো কুৱেশ্যন। যদি তোমালোকে ইয়াৰ আটাইবোৰ বস্তু বুজি পাইছা, তেন্তে ভিডিঅ'টো লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা। থেংক ইউ। আৰু এইকেইটা স্ক্ৰীনশ্বট আৰু PDF তোমালোকে পাই যাবা ভিডিঅ'টো ডিছক্ৰিপশ্যনত।